8 জানুৱাৰীত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন 28খন আসনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ইতিমধ্যে বিজেপিয়ে 6খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মোহিত হুছাই লং গেপৰ পিছত আহিছো এটা সঁচা কথা কিন্তু মই আহাৰ পিছত যে আনউপস্থিত ইলেক্টেড হৈছে মই বহুত মানে আমাৰ যিবিলাক ইণ্ডিপেণ্ডেণ্ট এজন বিজিত লাংকাছা আছিলে ইণ্ডিপেণ্ডেণ্ট নমিনেশ্যন ফাইল কৰিছিলে আৰু কংগ্ৰেছৰ এজন কেণ্ডিডেট নমিনেশ্যন দিছিলে তেওঁলোকে উইথড্ৰ কৰি পেলাই মোক মানে সহায় কৰিছে তেওঁলোকে মোক মানে মৰম দিছে গতিকে মই তেওঁলোকক ধন্যবাদ আৰু ৰাইজেও মোক বহুত চেম্পেথি বহুত মোক মৰম কৰিছে ৰাইজেও মানে মই অহাৰ পিছত মোক গ্ৰহণ কৰিছে সেইটোৱে মই মানে বহুত আপ্লুত হৈছে আৰু ৰাইজক বহুত ধন্যবাদ দিছোঁ আৰু মই আশা কৰিছোঁ